আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ভাৰতৰ লগতে অন্য ৰাষ্ট্ৰ উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহ অৰ্থাৎ আৰ্টিফিচিয়েল স্যাটেলাইটৰ নামবোৰ উল্লেখ কৰা হ'ল। সোভিয়েট ইউনিয়নে উৎক্ষেপণ কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল স্পুটনিক 1 আৰু এই উপগ্ৰহ লঞ্চ কৰা হৈছিল 4 অক্টোবৰ 1957 চনত। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউএছএৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল এক্সপ্লোৰ 1 আৰু এই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 31 জানুৱাৰী 1958 চনত। ইউনাইটেড কিংডমৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল এৰিয়েল 1 আৰু ইয়াক উৎক্ষেপণ কৰা হৈছিল 26 এপ্ৰিল 1962 চনত। কেনাডাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল আলুয়েট্ৰে 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 29 ছেপ্টেম্বৰ 1962 চনত। ইটালীৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল সান মাৰ্কো 1 আৰু এই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 15 ডিচেম্বৰ 1964 চনত। ফ্ৰান্সৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল এষ্টেৰিক্স ইয়াক উৎক্ষেপণ কৰা হৈছিল 26 নৱেম্বৰ 1965 চনত। অষ্ট্ৰেলিয়াৰ প্ৰথমটো আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম আছিল WRESat ইয়াৰ ফুল ফৰ্মটো হ'ল ৱেপন্স ৰিচাৰ্চ এষ্টাব্লিছমেণ্ট স্যাটেলাইট। এই উপগ্ৰহ লঞ্চ কৰা হৈছিল 29 নৱেম্বৰ 1968 চনত। পশ্চিম জাৰ্মানীৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল এজৰ এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 8 নৱেম্বৰ 1969 চনত। জাপানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল অচুমি ইয়াক উৎক্ষেপণ কৰা হৈছিল 11 ফেব্ৰুৱাৰী 1970 চনত। চীনৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম আছিল ডংফাংহং এই উপগ্ৰহক চাইনা 1 বুলিও জনা যায়। এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 24 এপ্ৰিল 1970 চনত। নেদাৰলেণ্ডছৰ প্ৰথমটো আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম হ'ল ANS ইয়াৰ ফুল ফৰ্মটো হ'ল এষ্ট্ৰনমিকেল নেদাৰলেণ্ড স্যাটেলাইট ইয়াক উৎক্ষেপণ কৰা হৈছিল 30 আগষ্ট 1974 চনত। স্পেইনৰ প্ৰথমটো আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম হ'ল ইণ্টাছেট ইয়াক উৎক্ষেপণ কৰা হৈছিল 15 নৱেম্বৰ 1974 চনত। ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল আৰ্যভট্ট এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 19 এপ্ৰিল 1975 চনত। ইণ্ডোনেছিয়াৰ প্ৰথমটো আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম হ'ল পালাপা A1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 8 জুলাই 1976 চনত। জেকোস্লোভাকিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল মেজিয়ন 1 এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 24 অক্টোবৰ 1968 চনত। বুলগেৰিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল বুলগেৰিয়া 1300 এই উপগ্ৰহক ইণ্টাৰকসমছ 22 বুলি জনা যায়। এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 7 আগষ্ট 1981 চনত। ছৌদি আৰবৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল আৰবছেট 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 8 ফেব্ৰুৱাৰী 1985 চনত। ব্ৰাজিলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ব্ৰাছিলছেট A1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 8 ফেব্ৰুৱাৰী 1985 চনত। মেক্সিকোৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল মৰেলছ 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 17 জুন 1985 চনত। ছুইডেনৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ভাইকিং ইয়াক উৎক্ষেপণ কৰা হৈছিল 22 ফেব্ৰুৱাৰী 1986 চনত। ফিলিপিনছৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল মাবুহে বা আগিলা 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 20 মাৰ্চ 1987 চনত। ইজৰাইলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল অফেক 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 19 ছেপ্টেম্বৰ 1988 চনত। পাকিস্তানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল বদ্ৰে 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 16 জুলাই 1990 চনত। দক্ষিণ কোৰিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল কিটছেট 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 10 আগষ্ট 1992 চনত। পৰ্তুগালৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল পোছেট 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 26 ছেপ্টেম্বৰ 1993 চনত। থাইলেণ্ডৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল থাইকম 1 এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 18 ডিচেম্বৰ 1993 চনত। তুৰ্কীৰ প্ৰথমটো আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম হ'ল তুৰ্কছেট 1B ইয়াক উৎক্ষেপণ কৰা হৈছিল 10 আগষ্ট 1994 চনত। ইউক্ৰেইনৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল চিছ 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 31 আগষ্ট 1995 চনত। চিলিৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ফাছেট আলফা ইয়াক উৎক্ষেপণ কৰা হৈছিল 31 আগষ্ট 1995 চনত। মালয়েছিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল মিছেট 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 13 জানুৱাৰী 1996 চনত। ইজিপ্তৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল নাইলছেট 101 ইয়াক উৎক্ষেপণ কৰা হৈছিল 28 এপ্ৰিল 1998 চনত। ছিংগাপুৰ টাইৱানে যৌথভাৱে উৎক্ষেপণ কৰোৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ST1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 25 আগষ্ট 1998 চনত। দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ছানছেট ইয়াক উৎক্ষেপণ কৰা হৈছিল 23 ফেব্ৰুৱাৰী 1999 চনত। ডেনমাৰ্কৰ প্ৰথমটো আৰ্টিফিচিয়েল স্যাটেলাইটৰ নাম হ'ল অৰষ্টেড ইয়াক উৎক্ষেপণ কৰা হৈছিল 23 ফেব্ৰুৱাৰী 1999 চনত। আলজেৰিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল অলছেট 1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 28 নৱেম্বৰ 2002 চনত। নাইজেৰিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল নাইজেৰিয়া ছেট 1
ইয়াক উৎক্ষেপণ অৰ্থাৎ লঞ্চ কৰা হৈছিলে 27 ছেপ্টেম্বৰ 2003 চনত ইৰাণৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল চীনা-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 28 অক্টোবৰ 2005 চনত কাজাখাস্তানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল কাজছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 17 জুন 2006 চনত কলম্বিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল লিবাৰ্টেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 17 এপ্ৰিল 2007 চনত ভিয়েটনামৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ভিনাছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 18 এপ্ৰিল 2008 চনত ভেনেজুৱেলাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ভেনেছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 29 অক্টোবৰ 2008 চনত আফগানিস্তানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল আফগানছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 20 ডিচেম্বৰ 2008 চনত ছুইজাৰলেণ্ডৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল সুইচ-কিউব-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 23 ছেপ্টেম্বৰ 2009 চনত হাংগেৰীৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল মেছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 13 ফেব্ৰুৱাৰী 2012 চনত ৰোমানিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল গলিয়াত ইয়াক উৎক্ষেপণ কৰা হৈছিলে 13 ফেব্ৰুৱাৰী 2012 চনত বেলাৰুছৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল BKA-2 এই উপগ্ৰহক পূৰ্বতে বেলকা বুলি জনা গৈছিল এই উপগ্ৰহক উৎক্ষেপণ কৰা হৈছিলে 22 জুলাই 2012 চনত আজাৰবাইজানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল আজাৰস্পেচ-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 8 ফেব্ৰুৱাৰী 2013 চনত অষ্ট্ৰেলিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল টাকছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 25 ফেব্ৰুৱাৰী 2013 চনত বলিভিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল টুপাক কাটাৰী ইয়াক উৎক্ষেপণ কৰা হৈছিলে 20 ডিচেম্বৰ 2013 চনত লিথুৱানিয়া একেলগে উৎক্ষেপণ কৰোৱা প্ৰথম দুটা কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল লিথছেট-1 আৰু লিথুৱানিকা-ছেট-1 এই উপগ্ৰহ দুটা উৎক্ষেপণ কৰা হৈছিলে 9 জানুৱাৰী 2014 চনত ফিনলেণ্ডৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল আল্টো-2 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 23 জুন 2017 চনত বাংলাদেশৰ প্ৰথমটো আৰ্টিফিচিয়েল নেনো ছেটেলাইটৰ নাম হ'ল ব্ৰেক-অন-নেখা ইয়াক উৎক্ষেপণ কৰা হৈছিলে 3 জুন 2017 চনত আনহাতে বাংলাদেশৰ প্ৰথমটো জিঅ' ষ্টেচনাৰী কমিউনিকেশ্যন ছেটেলাইট হৈছে বঙ্গবন্ধু 1 উৎক্ষেপণ কৰা হৈছিলে 12 মে 2018 চনত ঘানাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ঘানাছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 3 জুন 2017 চনত মংগোলিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল মাজালাই এই উপগ্ৰহ লঞ্চ কৰা হৈছিলে 3 জুন 2017 চনত লাটভিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ভেণ্টা-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 23 জুন 2017 চনত কষ্টাৰিকাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ইৰাজু ইয়াক উৎক্ষেপণ কৰা হৈছিলে 2 এপ্ৰিল 2018 চনত ভূটানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ভূটান-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 29 জুন 2018 চনত জৰ্ডানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল JY-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 3 ডিচেম্বৰ 2018 চনত নেপালৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল নেপালী-ছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 17 এপ্ৰিল 2019 চনত শ্ৰীলংকাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ৰাৱানা-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 17 এপ্ৰিল 2019 চনত ৰৱাণ্ডাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল RWA-ছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 24 ছেপ্টেম্বৰ 2019 চনত ছুডানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ছুডান ৰিম'ট সেন্সিং ছেটেলাইট 1 বা SRSS-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 3 নৱেম্বৰ 2019 চনত ইথিওপিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ইথিওপিয়ান ৰিম'ট সেন্সিং ছেটেলাইট 1 বা ETRSS-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 20 ডিচেম্বৰ 2019 চনত গুৱাটেমালাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল কোৱাডজেল-1 ইয়াক উৎক্ষেপণ কৰা হৈছিলে 7 মাৰ্চ 2020 চনত স্লোভেনিয়াৰ উৎক্ষেপণ কৰোৱা প্ৰথম দুটা কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল ট্ৰিছেট আৰু নেমু HD ইয়াক উৎক্ষেপণ কৰা হৈছিল 3 ছেপ্টেম্বৰ 2020 চনত পাৰাগুৱেৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল গুৱাৰেনি-ছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 20 ফেব্ৰুৱাৰী 2021 চনত ম্যানমাৰৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল লকনাট-1 বা ইয়াক MM-ছেট বুলি জনা যায় এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল 20 ফেব্ৰুৱাৰী 2021 চনত টুনিছিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল চেলেঞ্জ-1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 22 মাৰ্চ 2021 চনত কুৱেইটৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল QMR-KWT ইয়াক উৎক্ষেপণ কৰা হৈছিল 30 জুন 2021 চনত বাহৰাইন আৰু UAE একেলগে উৎক্ষেপণ কৰোৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল লাইট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 21 ডিচেম্বৰ 2021 চনত জিম্বাবৱে আৰু উগাণ্ডা একেলগে উৎক্ষেপণ কৰোৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল জিমছেট-1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 7 নৱেম্বৰ 2022 চনত আলবেনিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল আলবেনিয়া-1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 3 জানুৱাৰী 2023 চনত ওমানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল অমন-1 ইয়াক উৎক্ষেপণ কৰা হৈছিল 11 নৱেম্বৰ 2023 চনত জিবুটিৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল জিবুটি-1A ইয়াক উৎক্ষেপণ কৰা হৈছিল 11 নৱেম্বৰ 2023 চনত আৰ্মেনিয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হ'ল হেয়াছেট-1
ইয়াক উৎক্ষেপণ কৰা আছিলে 1 ডিচেম্বৰ 2023 চনত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ